জিএনএম আৰু বিএসসি নাৰ্ছিঙৰ পৰীক্ষাৰ এডমিট কাৰ্ড আহি গ'ল। পৰীক্ষাৰ এডমিট কাৰ্ড ক'ত পাব এই ভিডিঅ'ত জনাই দিয়া হ'ব। লগতে কেণ্ডিডেটৰ এলিজিবল কেণ্ডিডেটৰ লিষ্ট আহিছে, কোনবিলাক কেণ্ডিডেট পৰীক্ষা দিব পাৰিব লিষ্ট আহি গ'ল। তাৰপিছত কেণ্ডিডেট এই ভিডিঅ'ত জানিব পাৰিব পৰীক্ষা ক'ত হ'ব, পৰীক্ষাত কি কি ডকুমেণ্টছ লৈ যাব লাগিব এই ভিডিঅ'তে জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। ইয়াতে চাওক ডিচেম্বৰ মাহৰ 16 তাৰিখে জিএনএম আৰু বিএসসি নাৰ্ছিঙৰ পৰীক্ষা হ'ব। ইয়াতে উল্লেখ কৰিছে ডিচেম্বৰ মাহৰ 14 তাৰিখে এডমিট কাৰ্ড ইস্যু হৈ গৈছে। আৰু ইয়াতে চাওক পৰীক্ষা হ'ব ডিগবৈ। ইয়াতে উল্লেখ কৰিছে ডিগবৈত পৰীক্ষা হ'ব, ডিষ্ট্ৰিক্ট হ'ল তিনিচুকীয়া। তাৰপিছত ইয়াতে কৈছে যে কেণ্ডিডেটৰ ইলিজিবল লিষ্ট ডিচেম্বৰ মাহৰ 14 তাৰিখে দি দিছে, কোনবিলাক কেণ্ডিডেট পৰীক্ষা দিব পাৰিব লিষ্ট দি দিছে। সেই লিষ্ট এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি অফিচিয়েল ৱেবছাইটত ভিজিট হৈ চাব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। তাৰপিছত ইয়াতে কৈছে যে এডমিট কাৰ্ড পঠাই দিছে ডিচেম্বৰ মাহৰ 14 তাৰিখে ফৰ্ম ফিল আপ কৰাৰ সময়ত যিটো ইমেইল আইডি দিয়া হৈছিল সেই ইমেইল আইডিত পঠাই দিছে। যিসকল কেণ্ডিডেট ইলিজিবল হৈছে সেইসকল কেণ্ডিডেট এডমিট কাৰ্ড ইমেইল আইডিত পাইছে। তাৰপিছত ইয়াতে কৈছে যে কেণ্ডিডেটৰ এডমিট কাৰ্ড ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি পাছপোৰ্ট সাইজ ফটো লগাব লাগিব, ইয়াত উল্লেখ কৰিছে। তাৰপিছত ইয়াতে উল্লেখ কৰিছে কেণ্ডিডেট যেতিয়া পৰীক্ষা দিব যাব পৰীক্ষাত লৈ যাব লাগিব অৰিজিনেল পান কাৰ্ড বা আধাৰ কাৰ্ড বা ড্ৰাইভিং লাইচেন্স লৈ যাব লাগিব। তাৰপিছত ইয়াতে ইম্পৰ্টেণ্ট কথা উল্লেখ কৰিছে কেণ্ডিডেটৰ এডমিট কাৰ্ডত লিখা থাকিব যে পৰীক্ষা ক'ত হ'ব, সেই টাইম তাৰপিছত এড্ৰেছটো লিখা থাকিব এডমিট কাৰ্ডত, ইয়াত উল্লেখ কৰিছে। তাৰপিছত ইয়াতে উল্লেখ কৰিছে যেতিয়া এক্সাম কমপ্লিট কৰিব, কমপ্লিট হোৱাৰ পিছত কেণ্ডিডেটৰ লিষ্ট আহিব, চিলেকশ্যন কেণ্ডিডেটৰ লিষ্ট আহিব ডিচেম্বৰ মাহৰ 19 তাৰিখে। ইয়াতে চাওক ডিচেম্বৰ মাহৰ 19 তাৰিখ উল্লেখ কৰিছে। তাৰপিছত ইয়াতে কৈছে যে যেতিয়া লিষ্ট হ'ব সেইসকল কেণ্ডিডেটৰ মেডিকেল এক্সামিনেশ্যন হ'ব, মেডিকেল এক্সামিনেশ্যন আৰু ইয়াতে কৈছে যে সেল্ফ এটেষ্টেড বা অৰিজিনেল ডকুমেণ্টছ লৈ যাব লাগিব। অৰিজিনেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, লগতে মেডিকেল এক্সামিনেশ্যন হ'ব, ইয়াত উল্লেখ কৰিছে। লগতে কৈছে যে কেণ্ডিডেটৰ তেতিয়া সেল্ফ এটেষ্টেড লৈ যাব লাগিব ডকুমেণ্টছ, লগতে অৰিজিনেলখিনি লৈ যাব লাগিব, ইয়াত উল্লেখ কৰিছে। যেতিয়া মেডিকেল এক্সামিনেশ্যন হ'ব আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব কি কি অৰিজিনেল ডকুমেণ্টছ লৈ যাব লাগিব এই নটিফিকেশ্যনত চেক কৰিব পাৰিব। এই নটিফিকেশ্যনত লিখা আছে কি কি ডকুমেণ্টছ লৈ যাব লাগিব। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি এলিজিবল কেণ্ডিডেটৰ লিষ্ট চাব পাৰিব, লগতে নটিফিকেশ্যনত চাব পাৰিব কি কি প্ৰমাণ পত্ৰ লৈ যাব লাগিব। লগতে এতিয়া আপোনালোকে কাম কৰক, আপোনাৰ মোবাইলত চেক কৰক ইমেইল আইডি যিটো জিমেইল আছে সেইটো চেক কৰক, এডমিট কাৰ্ড আহিব পাৰে। যিসকল ইলিজিবল হৈছে সেইসকল কেণ্ডিডেট এডমিট কাৰ্ড লাভ কৰিব। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, এই লিংকত ক্লিক কৰি গোটেই তথ্য জানিব পাৰিব, লগতে নটিফিকেশ্যন চেক কৰিব পাৰিব, লগতে অফিচিয়েল ৱেবছাইটত ভিজিট হৈ এলিজিবল কেণ্ডিডেটৰ লিষ্ট চাব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।